মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দৰে এগৰাকী ব্যক্তি যিগৰাকী অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি, সদৌ অসম তঞ্জিমে মাদাৰিছে কৌমিয়া, যি 16-1700 মাদ্ৰাছাৰ অসমৰ বেচৰকাৰী মাদ্ৰাছাৰ এটা সংগঠনৰ সভাপতি, সদৌ অসম তঞ্জিমে মাদাৰিছে কৌমিয়া, দাৰুল উলুম দেওবন্দৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ শিক্ষা প্ৰতিষ্ঠানৰ মজলিছে চুৰাৰ সদস্য, এগৰাকী বিশিষ্ট আলিমে দিন, শ্বেখ, আল্লাহৰ wলি, যিসকল আল্লাহৰ wলিৰ লগত যাৰ সদায় উঠা বহা, wলিসকলৰ লগত যাৰ উঠা বহা, সেইগৰাকী ব্যক্তি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দৰে এগৰাকী বিশিষ্ট আলিমে দিনক ৰাজনৈতিক স্বাৰ্থত কিছু একাংশ তেখেতৰ বিৰোধী লোকে বিশেষকৈ ৰা নামৰ কিবা এটা ফেচবুক একাউণ্টৰ পৰা উলংঘ কৰি ব্যংগ কৰা কাৰ্টুন প্ৰকাশ হোৱা আমি দেখিবলৈ পাইছোঁ। এই যিটো কাণ্ড তেওঁলোকৰ, এই কাণ্ডই সমগ্ৰ অসমৰ ওলামাই সমাজক, ওলামাই কেৰামক লজ্জানত কৰিছে। আৰু এয়া অকল বদৰুদ্দিন আজমল চাহাবৰ অসন্মান নহয়, এয়া সমগ্ৰ ওলামা সমাজক অসন্মানী কৰা, আৰু এই অসন্মান আমি কেতিয়াও সহ্য নকৰোঁ। আমি এই অসন্মানৰ বিৰুদ্ধে আল্লাহৰ ওচৰতো আমি ইয়াৰ বিচাৰ দিছোঁৱেই নিশ্চয়। কিন্তু যিসকলে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি স্থানীয় প্ৰশাসন, বিশেষকৈ হোজাই জিলা প্ৰশাসনে এই ৰা নামৰ যিটো ফেচবুক একাউণ্ট আছে তেওঁৰ বিৰুদ্ধে, সেই ফেচবুক একাউণ্টৰ মালিকৰ বিৰুদ্ধে আমি কঠোৰতকৈ কঠোৰ আইনী ব্যৱস্থা ল'বৰ কাৰণে তদন্ত মৰ্মে আমি আহ্বান জনাইছোঁ। আৰু আমি বিশ্বনাথ জিলা জমিয়তৰ তৰফৰ পৰা, আমি যিহেতু বিশ্বনাথ জিলাৰ পৰা, গতিকে বিশ্বনাথ জিলা জমিয়তৰ তৰফৰ পৰা আমি আজি এটা প্ৰতিবাদী কাৰ্যসূচী আমি কৰিম। আৰু এইটো আমি চৰকাৰক আহ্বান জনাম, প্ৰশাসনক আহ্বান জনাম যে এনেধৰণৰ যিসকলে এনেধৰণে ওলামাই কেৰামক, বিশিষ্ট ওলামাই দিনক অসন্মান কৰাৰ কাৰ্যত লিপ্ত আছে, তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। আৰু এয়া অকল এজন আলিমৰ অসন্মান নহয়, এগৰাকী বিশিষ্ট ব্যক্তি মৌলানা বদৰুদ্দিন আজমল চাহাব অকল তেওঁ ৰাজনৈতিক ব্যক্তি নহয়, তেওঁ এজন আল্লাহৰ wলি হয়, তেখেত এজন শ্বেখ হয়, তেখেতে হজৰত মৌলানা আছাদ মদিনী চাহাবৰ তেখেতে খলিফা হয়, খলিফাই মুজাজ হয়। তেখেতৰ ৰাতি কেনেকৈ কাটে, তেখেতৰ ৰাতি কেনেকৈ পাৰ হয় সেইটো আমি জানো। আমি তেখেতৰ লগত কেতিয়াবা ৰাতি থাকোঁ, সদায় উঠা বহা কৰোঁ। তেখেতৰ আল্লাহৰ লগত যি সম্পৰ্ক, আধ্যাত্মিক যি তেখেতৰ সম্পৰ্ক, সেই সম্পৰ্কৰ বিষয়ে আমি অন্ততঃ অলপ হ'লেও আমি অৱগত যে তেখেতৰ ৰাতি আল্লাহ কৰিয়েই তেওঁ পাৰ হয়। তেখেতৰ ৰাতি বেছিভাগ সময় তেখেতৰ আল্লাহৰ স্মৰণত, আল্লাহৰ ইবাদতত তেখেতৰ অতিবাহিত হয়। গতিকে এনেধৰণৰ এজন আল্লাহৰ wলি, এজন শ্বেখৰ বিৰুদ্ধে এই ধৰণৰ ব্যংগ চিত্ৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা, এইসকলৰ কিমান দূৰ তেওঁলোকে মুমিন আৰু কিমান দূৰ তেওঁলোকে মুছলমান, এই কথাটো আমিতো সন্দেহ হৈছে। গতিকে এই অসন্মান আমি গোটেই ওলামা সমাজৰ, গোটেই ভাৰতবৰ্ষৰ ওলামা সমাজৰ অসন্মান বুলি আমি গণ্য কৰিছোঁ। আৰু ইয়াৰ বিৰুদ্ধে আমি আল্লাহৰ ওচৰত বিচাৰ দিয়াৰ লগতে আমি যিহেতু আমাৰ স্থানীয় প্ৰশাসন আছে, প্ৰশাসনকো আমি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এনেধৰণৰ লোকৰ হেদায়তৰ কাৰণে আমি সকলো ওলামাই কেৰামক দোৱা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে এইসকল লোকক আল্লাহ তাআলাই হেদায়ত কৰে আৰু এই ধৰণৰ যাতে কাৰ্যৰ পৰা তেওঁলোকে